দাদা নমস্কাৰ। নমস্কাৰ। বিশেষ এটা সজাগতাৰ কাৰণে আমি আপোনাৰ ওচৰত তাৎক্ষণিকভাৱে আহি উপস্থিত হ'লোহি। ডিউটিৰ জেগাত এজন উচ্চপদস্থ বিষয়া হঠাৎ মৃত্যু হৈছে বুলি আমি গম পাইছোঁ। আৰু ইয়াৰ প্ৰধান কাৰণ কিছুদিনৰ আগতে কুকুৰে কামুৰিছিলে আৰু সঠিকমতে তেওঁ ইনজেকশ্যন নল'লে, যাৰ কাৰণে তেওঁ কিছুদিনৰ পিছত লক্ষণ দেখা দিলে আৰু মৃত্যুৰ মুখত পৰিলে। এই কথাটো আমি শুনিবলৈ পাইছোঁ। আপুনি আমাক বহলাই কথাখিনি বুজাই দিলে সুবিধা হ'ব ৰাইজৰ কাৰণে। নমস্কাৰ, মোৰ নাম জন মুৰা, মোৰ ঘৰ ৰঙাগড়া। আৰু আজি মই এটা কণ্ট্ৰেক্টৰ আণ্ডাৰত নাইট ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আছোঁ। দিনতো এই কৰ্মস্থলীত থাকোঁ। যিহেতু মই মাৰ্চ মাহৰ পৰা তাত নিয়োজিত হৈ আছোঁ আৰু যোৱা এমাহমান ধৰি আমাৰ সেই কাম কৰা জেগাত ছুপাৰভাইজাৰ কৰিছিলে তেওঁ কণ্ট্ৰেক্টৰ আণ্ডাৰত। আৰু তেখেতে শৰ্মা উপাধি লিখিছিলে। দুলীয়াজান ৰেলৱে ষ্টেচনৰ সমীপতে তেখেতৰ ঘৰ। আৰু তেওঁ নিয়মিতভাৱে ডিউটিলৈ আহিছিলে, ল'ৰাখিনিক তেওঁ ছুপাৰভাইজ কৰি আছিলে, কামখিনি কৰাই গৈছিলে, আমাৰ লগতো উঠা বহা কৰিছিলে, আমাৰ ৰুমত বহিছিলে, শুইছিলে, খোৱা বোৱা একেলগতে হৈছিলে। আমি কোনো ভবা নাছিলোঁ যে ইমান সুস্থ সবল মানুহ এজন ইমান পটককৈ কিবা এটা হৈ যাব বুলি। কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয়, আজি দুখো লাগিছে কাৰণ তেওঁ আমাৰ মাজত নাই। যিহেতু যোৱা শুকুৰবাৰে তেখেতে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত তেখেতৰ মৃত্যু হৈছে। কাৰণটো আমি পিছত গম পাইছোঁ। যিহেতু তেখেতক 1.5 মাহমানৰ আগতে, অৰ্থাৎ জুলাই মাহমানতে তেখেতৰ ঘৰৰ ওচৰতে কুকুৰে কামুৰিছিলে, তেওঁক আৰু তেওঁৰ ল'ৰাক কামুৰিছিলে। আৰু সেইটো সময়ত তেওঁ কি কৰিলে, তেখেতে কছাৰী পথাৰ যিটো PHC আছে তালৈ তেওঁ ল'ৰাটোক লৈ গ'ল আৰু বেজী দিয়ালে, ভেকচিন দিয়ালে, অৰ্থাৎ নিজে নলৈ তেনেকৈ তেওঁ থাকি গ'ল। আৰু থকাৰ কাৰণে আৰু কথাটো আমি কোনো গম পোৱা নাছিলোঁ, কিন্তু সেনেকৈ থাকি গ'ল। ডিউটি আহিছিলে, নৰ্মেল জীৱন যাপন চলি আছিলে। সেই ক্ষেত্ৰত যোৱা বুধবাৰ দিনা তেখেতৰ ছাইডতে তেওঁৰ জ্বৰ উঠা বুলি আমাক ক'লে। আৰু যিহেতু আমাৰ তাত ফাৰ্ষ্ট এইড বক্স আছে, তাতে জ্বৰৰ টেবলেট আছিলে, তেখেতক দিয়া হৈছিলে, তেওঁ খালে। আৰু সেইদিনা তেনেকৈ পাৰ হৈ গ'ল। বৃহস্পতিবাৰ দিনাখনো তেখেতে গাৰ অসুখ হৈ আছে বুলি ছাইডলৈ আহিছিলে কামৰ জেগাত, কিন্তু তেখেতে বিশেষ কাম কৰিব নোৱাৰি নাহৰকটীয়া কোনোবা ব্যক্তিগত নাৰ্ছিং হোম আছে, তাতে গৈ তেখেতে দিনটো তাতে চিকিৎসা ল'লে, চেলাইন তেলাইন ল'লে। গধূলি সময়ত আৰু এপাক আহিছিলে তেওঁ ছাইডলৈ, আহি মেলি আৰু ঘৰলৈ গুচি গ'ল। হয়তো ৰাতি তেখেতৰ বেছি হৈ গ'ল, বেছি তেওঁ চিৰিয়াছ হৈ যোৱাৰ কাৰণে তেখেতক MCলৈ লৈ যোৱা হৈছিলে। আৰু সেইদিনাখনেই তেখেতক বিভিন্ন ধৰণৰ টেষ্ট কৰি পিছদিনাখন কনফাৰ্ম হৈছিলে যে তেখেতৰ বডিত ৰেবিছ, অৰ্থাৎ কুকুৰে কামুৰিলে যিটো জলাতংক ৰোগ হয়, তেনেকৈ ধৰণৰ বীজাণুৱে ধৰা পৰিলে। আৰু সেইদিনাখনেই তেখেতে ক্ৰমান্বয়ে তেখেতৰ অৱস্থা বেয়ালৈ গুচি গ'ল। আৰু গধূলি সময়ত প্ৰায় 7টামান বজাত আমি খবৰ পালোঁ যে তেখেতে বিদায় ল'লে, আৰু অৰ্থাৎ তেখেতৰ মৃত্যু হৈ গ'ল। তো অতি দুখ লাগিছে। এইটো এটা অসাৱধান হোৱাৰ কাৰণে বা নিজৰ গাফিলতি হোৱাৰ কাৰণে আজি এনে এটা ঘৰত দুখ আহি পৰিলে। কামুৰিছিলে, কেতিয়া কামুৰিছিলে? এইটো 1.5 মাহমানৰ আগত তেওঁৰ পৰিয়ালৰ পৰা আমি জানিব পাৰিলোঁ। আপুনি আমাক ক'লে যে ইতিমধ্যে দেউতাকৰ লগতে ল'ৰাটোকো কুকুৰে কামুৰিছিলে। হয়। তাৰপিছত ল'ৰাটোক তেখেতে পিছদিনাখন লৈ গৈছিলে। পিছত আমি গম পালোঁ যে ল'ৰাটোক তেখেতক লৈ গৈছিলে আৰু বেজী দিয়ালে, অৰ্থাৎ ভেকচিন দিয়াইছিলে, কিন্তু নিজে নল'লে। এতিয়া কি কাৰণে নল'লে সেইটোতো নাজানো। অসাৱধানতাৰ ফলত ইয়াত কিবা কাৰণ আছে বুলি আমিও ভবা নাই। অসাৱধানতাৰ কাৰণে হয়তো তেওঁ নল'লে বা সময় মিলাব নোৱাৰিলে, ল'ৰাটোৰ কাৰণে গুৰুত্ব দিলে, ল'ৰাটো এতিয়া ভগৱন্তক কৃপা কৰিলে। আৰু যি কি নহওক, এতিয়া যে আপোনালোক যিসকলে তেওঁৰ টাচত আছে, আপোনালোকেতো ইনজেকশ্যন ল'ব লাগে, এই ক্ষেত্ৰত আপোনালোকে সজাগ হৈছে নাই? সেইটো কাৰণে যিহেতু মানে MCৰ পৰা সেইটো নিৰ্দেশনা দিয়া হৈছিলে যে তেওঁৰ সংস্পৰ্শত থকা যিমানবিলাক মানুহ আছিলে কৰ্মস্থলীত বা তেওঁৰ ঘৰৰ যিমানবিলাকক এতিয়া সেই প্ৰতিষেধক ল'ব লাগিব। গতিকে আমাৰ তাত যিমানবিলাক মানুহ আছিলে তাৰ বেছিভাগে লোৱা হৈ গ'ল। আমি শনিবাৰ দিনা যিহেতু আমাৰ কছাৰী পথাৰলৈ গৈছিলোঁ, কিন্তু তাত ভেকচিনৰ অলপ কমি হোৱাৰ কাৰণে আমি ল'ব নোৱাৰিলোঁ। যিহেতু আজি আমি সোমবাৰ দিনা আমি ভাদৈ পাচালিত গৈ ভেকচিন লৈ আহিছোঁ। ইতিমধ্যে এইখন কাগজ আমাক 4টা ড'জ ল'বলৈ দিছে। আজি এটা ল'লোঁ, তাৰপিছত 3 তাৰিখে আছে, 11 তাৰিখে, 15 তাৰিখে আৰু আপোনালোকৰ ডিউটিত তেওঁৰ লগত সংস্পৰ্শত থকা প্ৰত্যেকজন ব্যক্তিয়ে বেজী লৈছে, বেজী লোৱা হৈছে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়,
অকণমান সজাগ নোহোৱাৰ কাৰণে বিশেষকৈ ষ্টে ডগ যিবিলাক থাকে হয়। বাহিৰত ঘূৰি ফুৰা কুকুৰবিলাকে যদি কিবা কাৰণত কামোৰে তেতিয়া কিন্তু আমি প্ৰত্যেকে সজাগ আৰু সচেতন হ'ব লাগে যিহেতু লক্ষণটো তাৎক্ষণিকভাৱে যিহেতু নোলায় গতিকে সময় ল'লে হয়। গতিকে এনেকুৱা বিপদ যাতে আৰু কাৰোবাৰ নহওক তাৰ কাৰণে আমি সজাগ কৰিবৰ কাৰণে আপোনাৰ পৰা এই মতামতখিনি ল'লোঁ হয়। আৰু আপোনালোক ভালে থাকক আৰু এনেধৰণৰ যদি কোনোবা কুকুৰে বাটে পথে যদি কামোৰে আপোনালোকে প্ৰত্যেকজনকে সজাগ কৰাৰ দায়িত্ব ল'ব বুলি আশা কৰোঁ হয় হয় নাই এতিয়া আমি যিমানে এই ঘটনাটোৰ পিছত যাকে যি ধৰণে পাৰিছো আৰু কথাটো অৱগত কৰে কাৰণ প্ৰত্যেকটোৰ ঘৰত কুকুৰ থাকে মেকুৰী থাকে এনেকে ধৰণৰ জীৱ জন্তুবিলাক মানে আছে কোনো কাৰণতে যাতে অৱহেলা নকৰে অৱহেলা কৰিব নালাগে অৱহেলা কৰিলেই বিপদ আছে এইটো বিপদ অনিবাৰ্য কিন্তু এইটো ঘটনা এটা বৰ ডাঙৰ দুৰ্ভাগ্যজনক এটা বিষয় আৰু এটা ডাঙৰ শিক্ষা আমি পালো সকলোৱে হয়, হয়, হয়। যে এই ক্ষেত্ৰত একদম অকণমানো অৱহেলা নকৰি বিশেষকৈ ভেকচিনবিলাক আপোনালোকে ফ্ৰীকে লৈছে চাগে এতিয়া ফ্ৰীকে গতিকে ফ্ৰীকে ইনজেকশ্যন পায় হয়। অকণমান সময় খৰচ সকলো চৰকাৰী হস্পিটেলত এইখিনি উপলব্ধ আছে ঠিক আছে ধন্যবাদ দিয়ক